আজি কেইটামান দিন আগত অৰুণাচলত এনেকুৱা হ'ল, কেইটামান দিন আগত নাগালেণ্ডৰ মেটাৰ কিছুমান আহিল। আজি দিনে দিনে আমাৰ এইটো এটা বৰ স্পৰ্শকাতৰ বিষয় হৈ গৈছে। অসমখনে আমি সকলোকে আঁকোৱালি লওঁ। অসমে আমি সকলোকে আনন্দৰে উদাৰতাৰে আমি আঁকোৱালি লওঁ। অসমৰ বাট পথেৰে আমি সকলোকে যাবলৈ দিওঁ। অসমৰ প্ৰত্যেকটো ৰাস্তাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ কাৰণে ফ্ৰী জোন হিচাপে ৰখা হয়। অসমত বিভিন্ন ৰাজ্যৰ মানুহে আহি মাটি বেচা কিনা ব্যৱসায় কৰিব পাৰে, কিন্তু অসমীয়া মানুহৰ ওপৰতে বাৰে বাৰে অত্যাচাৰ কিয়? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। আমাৰ গাতে লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি আমাৰ সমমৰ্পিতা আছে, আমাৰ মৰম আছে, শ্ৰদ্ধা আছে, কাৰণ ইয়াতে বৰ্ডাৰ আছে। আমি সদায় মিলা প্ৰীতিৰে আগুৱাব লাগিব। যেনেকৈ অসমৰ লগত মেঘালয় কানেক্টেড। আমাৰ ছয়গাঁও সমষ্টিত মই প্ৰায় 15টা বছৰ প্ৰতিনিধিত্ব কৰিছোঁ। আমাৰ উকিয়ামৰ লগতে সিফালে হাহিমৰ লগতে মেঘালয় আৰম্ভ, ইফালে যোৰাবাটৰ পৰা মেঘালয় আৰম্ভ, ইফালে অৰুণাচল আৰম্ভ। কিন্তু আমি এটা কথা আজি লক্ষ্য কৰি আছোঁ, কেইটামান দিনৰ পৰা ৰাজ্যসমূহৰ অসমৰ মানুহৰ ওপৰত, অসমৰ লোকৰ ওপৰত যিটো বৰ্বৰতাৰ এটা নিদৰ্শন দেখুৱাবলৈ আৰম্ভ কৰিছে, এইটো সঁচাকৈ খুব গৰিহণাযোগ্য আৰু ইয়াৰ পৰা বাহিৰত আহিব লাগিব। ইয়াৰ কাৰণে চৰকাৰখনে, অসমৰ চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা লাগিব। তেওঁলোকৰ লগত ডাইলগ আৰম্ভ কৰিব লাগিব। আৰু কেৱল এখন যুটীয়া চিফ ছেক্ৰেটাৰী লেভেলৰ এখন মিটিং পাতি, DGP লেভেলৰ এখন মিটিং পাতি থৈ দিলে নহ'ব। এই ক্ষেত্ৰত তেওঁলোকে একশ্যন টেকেন কৰিব লাগিব, তেওঁলোকে আগবাঢ়িব লাগিব, মই আশা কৰোঁ।